নিশ্চয়কৈ গোৱালপাৰা জিলাৰ সোনাহাৰাত জৈৱিক খেতিৰ জৰিয়তে কৃষি বিপ্লৱৰ সূচনা। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ আৰু মই বৰ্তমান পশ্চিম গোৱালপাৰাৰ এই সোনাহাৰাত আছোঁ। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে দেখুৱাইছে সোনাহাৰাৰ খেতিপথাৰৰ এই দৃশ্য আমি দেখুৱাইছোঁ। এয়া বিলাহী ইয়াত দেখিবলৈ পোৱা গৈছে, সমানে সমানে আন পাচলি দেখিবলৈ পোৱা গৈছে। এইসমূহ পাচলি কিন্তু জৈৱিক সাৰৰ দ্বাৰা উৎপাদিত। ইয়াত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হোৱা নাই। যিহেতু ৰাসায়নিক সাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক, সেয়ে এই কথা উপলব্ধি কৰি সোনাহাৰাৰ কৃষকসকলে বিগত 2 বছৰ ধৰি আচলতে জৈৱিক সাৰ ব্যৱহাৰ কৰি তেওঁলোকে ফচল উৎপাদন কৰি আছে। মই কথা পাতিবলৈ যত্ন কৰিম। এই অঞ্চলৰ কিছু কৃষক ৰাইজ আছে, সমানে সমানে কিছু জনপ্ৰতিনিধিও আছে। মই কথা পাতিবলৈ যত্ন কৰিম। মই আপোনাৰ তাতে আহিছোঁ, যিহেতু ৰাসায়নিক সাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক, সেয়ে আপোনালোকে জৈৱিক সাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে আৰু ইতিমধ্যে পাচলি দেখিবলৈ পোৱা গৈছে। গতিকে কি ক'ব? প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে যে আমাৰ এই ভিতৰুৱা গাঁও সোনাহাৰা অঞ্চলত আহি পাইছে, তাৰ কাৰণে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এটা কথা, আপোনাৰ কথা ঠিকেই কৈছে যে ৰাসায়নিক সাৰৰ দ্বাৰা যিখিনি আমি কৃষি সামগ্ৰীত ব্যৱহাৰ কৰোঁ, সেই ফলনখিনিয়ে যে মানুহৰ কাৰণে ক্ষতিকাৰক, এইটো আচলতে নিশ্চয়কৈ এই বস্তুটো আমিও নিজেও উপলব্ধি কৰিছোঁ। ইভেন কি আমাৰ গাঁৱৰ যিমানখিনি কৃষক আছে সকলোৱে এই বস্তুটো উপলব্ধি কৰিছে। কৰাৰ জৰিয়তেও হৈছে আমাৰ খৰমুজা পঞ্চায়তৰ সম্প্ৰসাৰণ আতোৱাৰ ৰহমান যে আছে তেখেত, আৰু NRLMত কাম কৰি থকা কৃষি সখী আইছা খাতুন, এই তেখেতৰ দুজনৰ তত্ত্বাৱধানত আজি আমাৰ সোনাহাৰা গাঁৱৰ যিখিনি কৃষক মানুহ আছে তেখেতে অলপ হ'লেও সজাগতা হৈছে। এতিয়া ৰাসায়নিক সাৰ বাদ দি জৈৱিক সাৰৰ দ্বাৰা এতিয়া খেতি কৰি আছে। কিন্তু জৈৱিক সাৰৰ দ্বাৰা যিখিনি খেতি কৰি আছে সিমান ডেভেলপ হোৱা নাই, উন্নত হোৱা নাই। যিমানখিনি আগতে ৰাসায়নিকৰ দ্বাৰা কৰিছিল সিমানখিনি হোৱা নাই। আজি আপোনালোকে দেখিবলৈ পাইছে এই যে গোটেইখিনি যিখিনি আপুনি চব্জি খেতি দেখি আছে, গোটেইখিনি আপোনাৰ এই কি কয় জৈৱিক সাৰৰ দ্বাৰা উৎপাদন কৰা। গতিকে আপোনালোকে অলপ আপোনালোকৰ মাধ্যম দি মই জিলা প্ৰশাসন কি কয় জিলা এগ্ৰিকালচাৰ অফিচাৰ তেখেতক মই অৱগত কৰিব খুজিছোঁ যে যদি আপোনালোকে অৰ্গেনিক পদ্ধতিত জৈৱিক সাৰৰ দ্বাৰা উৎপাদন কৰাৰ কাৰণে যদি আপোনালোকৰ মন মানসিকতা আছে, তেনেহ'লে আপোনালোকে আমাৰ নিচিনা সৰু কৃষকক অলপ সহযোগ কৰক, অলপ আগবঢ়াই দিয়ক। আৰু কি উৎপাদিত বস্তু আছে অৰ্গেনিক পদ্ধতিত, কিবা জৈৱিক ঔষধ পাতি আছে, সেইবিলাক আমাক যোগান ধৰক। আমি যিমানখিনি কৰিছোঁ এইখিনি আমি জাষ্ট শুনি পেলাই সেই বস্তুখিনি তৈয়াৰ কৰি পেলাই আমি সেইখিনি দি কৰি আছোঁ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। আমি দেখুৱাইছোঁ আচলতে কেৱল বিলাহীয়ে নহয়, আন শাক পাচলিও ইয়াত আছে। মই দেখুৱাইছোঁ ইয়াত আচলতে দেখিবলৈ পোৱা গৈছে এয়া কেঁচা জলকীয়া বা আন শাক পাচলি আছে, আৰু এই শাক পাচলিসমূহ জৈৱিক সাৰৰ দ্বাৰা উৎপাদিত। আৰু ইয়াত আচলতে বিশেষকৈ কেইবাটাও কৃষক সংগঠন আছে, সেই কৃষক সংগঠনসমূহেও এই ক্ষেত্ৰত আচলতে সজাগতা অনাৰ কাৰণে প্ৰচেষ্টা চলাই আছে। ধন্যবাদ। NKTV আজি আমাৰ এই সোনাহাৰা অঞ্চলত অহাৰ কাৰণে তেখেতসকললৈ ধন্যবাদ। আমি 2023 বৰ্ষৰ শেষৰ ফালে ব্ৰহ্মপুত্ৰ কৃষি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী নামে এটা কৃষিভিত্তিক সংগঠন গঢ়ি তুলিছোঁ। আৰু এই সংগঠনটোৰ প্ৰধান উদ্দেশ্য হৈছে কৃষকসকলৰ যাতে, যিহেতু আমাৰ মাটি হৈছে আমাৰ প্ৰধান সম্পদ, এই মাটিত যদি আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰি মাটিডৰা যদি নষ্ট কৰোঁ, তে এই মাটিৰ পৰাই আমাৰ কি হয় বিভিন্ন ধৰণৰ বেমাৰ আজাৰ বা ইয়াত উৎপাদিত সামগ্ৰী ভক্ষণ কৰি মানুহ লগতে পশুধনৰ যথেষ্ট ক্ষতিসাধন হৈ আছে। গতিকে এই ক্ষতিসাধন যাতে নহয় তাৰ কাৰণে আমি যি এটা সংগঠন গঢ়ি তুলিছোঁ ব্ৰহ্মপুত্ৰ কৃষি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী, ইয়াৰ জৰিয়তে কৃষকসকলক সচেতন কৰাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। আৰু ইতিমধ্যে সেইকাৰণে আমি সোনাহাৰা গাঁৱলৈ আহিছোঁ, যাতে এই অঞ্চলৰ কৃষকসকলে আমি চাইছোঁ যে তেওঁলোকে জৈৱ সাৰ ব্যৱহাৰ আৰম্ভ কৰি দিছে। ৰাইজ কিছু সজাগ হৈছে ইতিমধ্যে সজাগ হৈছে। আৰু বেছিকৈ যাতে প্ৰত্যেকগৰাকী কৃষকে যাতে সজাগ হয়, যাতে তেওঁলোকৰ আপোন যি মাটিডৰা যাতে নষ্ট নহয়। ভৱিষ্যতে যিহেতু এই মাটিবিলাক নষ্ট হৈ আৰু উৎপাদনৰ পৰা বঞ্চিত হ'ব, মাটিডৰা নষ্ট হ'লে তেওঁলোকে উৎপাদনৰ পৰা বঞ্চিত হ'ব আৰু তেওঁলোকৰ পৰিয়ালটো হাহাকাৰত পৰিণত হ'ব। তেনেকুৱা এটা পৰিস্থিতি নাহক, তেনেকুৱা এটা পৰিস্থিতি যাতে নাহে তাৰ কাৰণে আমি ইতিমধ্যে কেইবাটা এৱাৰনেছ সভা পাতিছোঁ। আজিও এনেকুৱা এখন এৱাৰনেছৰ কাৰণে কৃষকসকলক লগ লাগিছোঁ, যাতে আমাৰ এই কৃষকসকলে এই অঞ্চলৰ ৰাইজে লাভৱান হয়
আৰু জৈৱিক সাৰৰ জৰিয়তে খেতি কৰি আছে এতিয়া। ইতিমধ্যে কৰি আছে আৰু যাতে অধিকভাৱে ব্যাপকভাৱে যাতে জৈৱ সাৰৰ প্ৰচলনটো যাতে আৰম্ভ হয় আৰু ইয়াৰ দ্বাৰা যাতে কৃষকসকল যাতে অধিক লাভান্বিত হয়, স্বাস্থ্যৰ যাতে অৱনতি নহয়, তাৰ কাৰণে আমি প্ৰচাৰ আৰু প্ৰচেষ্টা চলাই আছে। অভিযান চলাই আছোঁ। এয়া মই দেখুৱাইছোঁ, ইয়াত আচলতে যথেষ্ট পৰিমাণৰ কৃষকসকলে যথেষ্ট পৰিমাণে আচলতে পাচলি উৎপাদন কৰে, বিশেষকৈ শাক পাচলিৰ লগতে আন আন খেতি বাতিও কৰে। সেয়ে এই অঞ্চলৰ ৰাইজে আচলতে খেতি কৰাৰ ক্ষেত্ৰত জৈৱিক সাৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে। কিন্তু এই অঞ্চলৰ ৰাইজ যথেষ্ট আচলতে দৰিদ্ৰ, কৃষকসকল দৰিদ্ৰ আৰু বিশেষকৈ যিহেতু গৰাখহনীয়াগ্ৰস্ত কিছু কৃষক আছে, তেওঁলোকৰ নিজৰ মাটি নাই যদিও আনৰ মাটি আচলতে আধিয়া লৈ তেওঁলোকে খেতি বাতি কৰি আছে। সেয়ে তেওঁলোকে চৰকাৰী সা সুবিধাৰ পৰা, কৃষি বিভাগৰ পৰা যিসমূহ সা সুবিধা দিয়ে, সেই সা সুবিধাৰ পৰা আচলতে বঞ্চিত হৈ আছে। সেয়ে কৃষকসকলৰ আচলতে দাবী বা কৃষকসকলৰ অনুৰোধ যাতে তেওঁলোকেও এই সা সুবিধা লাভ কৰে আৰু লাভ কৰি তেওঁলোকে অধিক আচলতে উৎপাদনমুখী হয় বা উৎপাদন কৰিব পাৰে, সেই ক্ষেত্ৰত তেওঁলোকে আচলতে চৰকাৰক দাবী জনাইছে বা অনুৰোধ জনাইছে। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে দেখুৱাইছে, এয়া আমি দেখুৱাইছোঁ জলকীয়া, আচলতে কি পৰিমাণৰ জলকীয়া লাগিছে সেয়া আমি দেখুৱাবলৈ যত্ন কৰিম। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে দেখুৱাইছে। আৰু এনেদৰেই সোনাহাৰা অঞ্চলত জৈৱিক সাৰ ব্যৱহাৰ কৰি এক কৃষি বিপ্লৱৰ সূচনা কৰিছে এই ইয়াৰ কৃষকসকলে।